আজি অসমৰ কাৰণে এটা ঐতিহাসিক দিন। গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ উপস্থিতিত আজি আলফাৰে সৈতে এখন শান্তি চুক্তি স্বাক্ষৰিত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত ইতিপূৰ্বে বড়ো চুক্তি, কাৰ্বি চুক্তি, ডিমাচা চুক্তি আৰু আদিবাসী চুক্তি সম্পাদিত হৈছিল। এই গোটেইবোৰ চুক্তিৰ জৰিয়তে ৮,০০০তকৈও অধিক যুৱক যুৱতী ৰাষ্ট্ৰ জীৱনৰ মূল সুঁতিলৈ উভতি আহে। আলফাৰ দীঘলীয়া সংগ্ৰামৰ সময়ত অসমত ১০,০০০তকৈও অধিক লোকৰ মৃত্যু হৈছিল। প্ৰায় ৪,৫০০ নিৰীহ লোক ২১ৰ পৰা ২২লৈকে আলফাৰ লগত জড়িত সদস্য আৰু নিৰাপত্তাৰক্ষীও সমান সংখ্যক নিহত হৈছিল। এই ১০,০০০ লোকক যদি আমি চাবলৈ যাওঁ, ৪০০-৫০০ ছিকিউৰিটি পাৰ্চনেলক যদি আমি বাদ দিওঁ, আটাইবোৰে অসমীয়া যুৱক যুৱতী আছিল, অসমৰ নিৰীহ ব্যক্তি আছিল। তেখেতসকলৰ মৃত্যু আৰু বলিদানৰ পিছত আজি আলফাৰ শান্তি চুক্তি আৰু আন চুক্তিসমূহে আমাৰ অসমখনলৈ শান্তি আৰু বিকাশৰ এটা নতুন ধাৰা নামাই আনিছে। আৰু মই ভাবোঁ যে এই ধৰণে শান্তি প্ৰগতি অব্যাহত থাকিলে অসম ভাৰতৰ ভিতৰতে এখন শক্তিশালী ৰাষ্ট্ৰত পৰিণত হ'ব, দৰিদ্ৰতা নোহোৱা হ'ব, অসমলৈ এক ঔদ্যোগিক পৰিৱেশ উভতি আহিব আৰু অসমীয়া লোকৰ জীৱন ধাৰণৰ মান উন্নত হ'ব। আজিৰ এই ঐতিহাসিক মুহূৰ্তত মই পুনৰ এবাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক উত্তৰ পূৰ্বক দেশৰ মূল সুঁতিলৈ লৈ অহাৰ বাবে তেখেতৰ প্ৰচেষ্টা, তেখেতৰ যত্ন, তেখেতৰ আশীৰ্বাদৰ বাবে মই পুনৰ এবাৰ শলাগ লৈছোঁ, কৃতজ্ঞতা জনাইছোঁ। অসমবাসী ৰাইজক মই কৃতজ্ঞতা জনাইছোঁ আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ তৎপৰতা আৰু মাৰ্গদৰ্শনক পুনৰ এবাৰ মই ধন্যবাদ জনাইছোঁ।